নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলি গাঁৱত। আৰু চিৰাজুলি গাঁৱত মহাকুম্ভ মেলাৰ লগত সংগতি ৰাখি আজি উলিয়াইছে মংগল কলহ যাত্ৰা। বিশ্ব শান্তিৰ কামনা কৰি অপশক্তিৰ বিনাশৰ উদ্দেশ্যৰে আজি ভক্তসকলে উলিয়াইছে এনেদৰে মংগল কলহ যাত্ৰা। যি সময়ত দেখা গৈছে দেশখনত বিভিন্ন অপয় অমংগল পাপ আদিয়ে ভৰি গৈছে, তেনে সময়ত পাপ বিনাশ কৰি বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে চিৰাজুলি গাঁৱত আজি ভক্তপ্ৰাণ ৰাইজে মহাকুম্ভ মেলাৰ লগত সংগতি ৰাখি উলিয়াইছে মংগল কলহ যাত্ৰা। আৰু এই মংগল কলহ যাত্ৰাত হেজাৰ হেজাৰ মহিলাই অংশগ্ৰহণ কৰিছে, আই মাতৃসকলে অংশগ্ৰহণ কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলি গাঁৱৰ দৃশ্য। আৰু চিৰাজুলি গাঁৱত এনেদৰেই আজি মংগল কলহ যাত্ৰা উলিয়াইছে আৰু তাৰ লগত সংগতি ৰাখি তেখেতলোকে শ্ৰীমদ ভাগৱত পাঠ আৰু শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তনো অনুষ্ঠিত কৰিব। আৰু সেই উদ্দেশ্যৰেই আজি উলিয়াইছে এই মংগল কলহ যাত্ৰা। আৰু যিহেতু মহাকুম্ভ মেলা চলি আছে, মহাকুম্ভ মেলাৰ লগত সংগতি ৰাখি এই মংগল কলহ যাত্ৰা উলিয়াইছে আজি চিৰাজুলি গাঁৱত। আৰু এই চিৰাজুলি গাঁৱত মহাকুম্ভ মেলাৰ লগত সংগতি ৰাখি মংগল কলহ যাত্ৰা উলিয়াই সকলোৰে মংগল কামনা কৰিছে, বিশ্বত শান্তি কামনা কৰিছে, বিশ্বত ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনা কৰিছে। আৰু সেই উদ্দেশ্যৰে আজি এনেদৰেই মংগল কলহ যাত্ৰা উলিয়াইছে আই মাতৃসকলে। আৰু ইয়াতে আছে উদযাপন সমিতি, অৰ্থাৎ আজিৰ এই মংগল কলহ যাত্ৰা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যে এতিয়া মহাকুম্ভ মেলা চলি আছে, তাৰ লগত সংগতি ৰাখি আপোনালোকে শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন, শ্ৰীমদ ভাগৱত পাঠ আৰু তাৰ সমান্তৰালকৈ আজি আয়োজন কৰিছে শ্ৰী শ্ৰী মংগল কলহ যাত্ৰা। আৰু এই মংগল কলহ যাত্ৰাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰিব, প্ৰাৰ্থনা কৰিব। কি ক'ব আজিৰ দিনটোত? তাৰমানে নমস্কাৰ সকলো বন্ধু বান্ধৱীসকল। লগতে তাৰমানে আমি চিৰাজুলি কালী মন্দিৰ প্ৰাংগণত হৰিনাম কীৰ্তন আৰু ভাগৱত পাঠ অনুষ্ঠান কৰিছোঁ বিশ্ব শান্তিৰ কামনাৰে। লগতে কুম্ভ মেলাৰ লগত সংগতি ৰাখি আমি বিশ্ব শান্তিৰ কামনাৰে সকলোৰে মংগল হওক তাৰ কামনাৰে আমি ইয়াত চিৰাজুলি গাঁৱত কালী মন্দিৰত ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আৰু তাৰ লগত আজি মংগল কলহ যাত্ৰা, তাৰ লগে লগে ইয়াৰ মংগল কলহ যাত্ৰা আমাৰ আই মাতৃসকলে অংশগ্ৰহণ কৰিছে, সকলোৱে মংগল কলহ যাত্ৰাৰ কাৰণে ৰওনা হৈছে। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত আমাৰ এই কিবাৰ লগত কুম্ভ মেলাৰ লগত হৈ আমি মানে এটা ভাগৱত পাঠ অনুষ্ঠান কৰিছোঁ আমাৰ চিৰাজুলি কালী মন্দিৰ প্ৰাংগণত। আজি মংগল কলহ যাত্ৰা আৰম্ভ। হয়, ইতিমধ্যে শুনিলে আজি মংগল কলহ যাত্ৰাৰ জৰিয়তে তেখেতলোকে অনুষ্ঠানটিৰ আৰম্ভ কৰিব, কিয়নো মহাকুম্ভ মেলা চলি আছে। আৰু মহাকুম্ভ মেলাত গৈ সকলোৱে পাপ বিনাশ কৰাৰ কাৰণে আজি প্ৰাৰ্থনা কৰিছে, ঈশ্বৰক সেৱা জনাইছে। তেনেস্থলত আজি ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ এই চিৰাজুলি গাঁৱতো আয়োজন কৰা হৈছে শ্ৰী শ্ৰীমদ ভাগৱত পাঠ আৰু শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন। আৰু তাৰে অংশস্বৰূপে আজি উলিয়াইছে শ্ৰী শ্ৰী মংগল কলহ যাত্ৰা। আৰু এই মংগল কলহ যাত্ৰাত এনেদৰেই হেজাৰ হেজাৰ আই মাতৃ অংশগ্ৰহণ কৰিছে। আৰু সকলোৱে আজি এনেদৰে নিজ আৰাধ্যক সেৱা কৰিবলৈ, নিজ আৰাধ্যক পূজন দিবলৈ সকলোৱে ওলাই আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, মাংগলিক পৰিৱেশ বিৰাজ কৰিছে চিৰাজুলি গাঁৱত। আৰু ইয়াতে উদযাপন সমিতিৰ আৰু বিষয়ববী আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব? মহাকুম্ভ মেলাৰ সংগতিৰে আজি উলিয়াইছে মংগল কলহ যাত্ৰা। মহাকুম্ভ মেলাৰ লগত জড়িত ৰাখি আজি আমাৰ এই সকলো আই মাতৃসকলে ইয়াত যোগদান কৰিছে, বা আমাৰ চিৰাজুলি গাঁৱৰ সকলো আই মাতৃসকলে যোগদান কৰিছে। গতিকে শান্তিৰে যাতে আমাৰ এই অনুষ্ঠানটি হয় তাৰ বাবে মই কামনা কৰি মোৰ বক্তব্য ইমানতে কৰিম। হয়, ইতিমধ্যে শুনিলে আজি বিভিন্ন প্ৰান্তৰ পৰা আহিছে আই মাতৃসকল, আহি পেলাই এই মংগল কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু মংগল কলহ যাত্ৰাৰ জৰিয়তেই তেখেতলোকে বিশ্বমংগল কামনা কৰিব। আৰু তাৰ সংগতিৰে এই মংগল কলহ যাত্ৰা এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ চিৰাজুলি গাঁৱত। কি ক'ব, আজিৰ অনুভৱ কেনেকুৱা? হয়, আমি বিশ্বৰ শান্তিৰ কামনাৰ্থে আমি কুম্ভ মেলাৰ লগত সংগতি ৰাখি আমাৰ ঢেকিয়াজুলিৰ নিবাসী আমি চিৰাজুলিত কালী মন্দিৰত যি মানে আমাৰ ভাগৱত কথাৰ মানে আয়োজন কৰা হৈছে, তাৰে আজি মংগল মানে কলহ যাত্ৰা। আৰু আমি মহিলাসকলে বৈষ্ণৱসকলৰ লগত মানে একত্ৰিত হৈ পেলাই যি ভাগৱত কথাৰ মানে আয়োজন কৰিছে, আমি অতি আনন্দিত, অতি মানে গৌৰৱান্বিত হৈছোঁ। আমি আশা কৰিছোঁ যে সঁচাই মানে আমাৰ বিশ্বত কিছু পৰিমাণে হ'লেও শান্তি মানে হ'ব, আশা ৰাখিছোঁ। সঁচাই বৰ ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে বিশ্বত শান্তি হওক, বিশ্বত শান্তিৰ পৰিৱেশ ঘূৰি আহক, সকলোৱে হিংসা
বিভেদ নাইকিয়া হওক আৰু সকলোৰে মাজত ভাতৃত্ববোধ আৰু সমন্বয় বৃদ্ধি পাওক তাৰে কামনা কৰিছে। আৰু এনেদৰেই আজি মংগলকলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে আই মাতৃসকলে। এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ, বিভিন্ন প্ৰান্তৰ পৰা আহিছে আই মাতৃসকল আৰু ইয়াত হেজাৰ হেজাৰ আই মাতৃয়ে অংশগ্ৰহণ কৰিছে এই মংগলকলহ যাত্ৰাত। আৰু মংগলকলহ যাত্ৰাত এনেদৰে অংশগ্ৰহণ কৰি বিশ্বমংগল কামনা কৰা হৈছে। আজিৰ অনুভৱ কেনেকুৱা লাগিছে? আজি ভালে লাগিছে আৰু ভাল লাগিছে। ভাল লাগিছে। আজি কি প্ৰাৰ্থনা জনাব ঈশ্বৰৰ তাত? সকলোৰে মংগল হ'ব লাগে। মংগল হ'ব লাগে। হয়, সকলোৰে মংগলৰ কামনা কৰিছে তেখেতলোকে। বিশ্বত মংগল হওক, শান্তিৰ পৰিৱেশ ঘূৰি আহক, আমিও তাৰে কামনা কৰিছোঁ। আৰু এই দৃশ্য হৈছে ঢেকীয়াজুলি ৰাজচক্ৰ এলেকা চিৰাজুলি গাঁৱৰ দৃশ্য। আৰু চিৰাজুলি গাঁৱৰ এনেদৰেই আজি হেজাৰ হেজাৰ মহিলা ওলাই আহিছে এই মংগলকলহ যাত্ৰাত। আৰু সকলোৱে ওলাই আহি এনেদৰেই নাচি বাগি অংশগ্ৰহণ কৰিছে মংগলকলহ যাত্ৰাত। আৰু মংগলকলহ যাত্ৰাত ওলাই আহি সকলোৱে অংশগ্ৰহণ কৰি বিশ্বমংগল কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ চিৰাজুলি গাঁৱত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলি গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।